হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা চৰাইদেউ জিলাৰ 7গৰাকী ছাত্ৰ-ছাত্ৰীক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ সোণাৰী ভজুৰ চেহনাজ বেগমে 5টা বিষয়ত লেটাৰ সহ ডিষ্টিংশ্যন লাভ কৰা, সোণাৰী টিয়ক ৰজাবাৰীৰ সাবিনা ইয়াসমিন ৰহমানে 4টা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগ, সোণাৰীৰ আফৰিন জাহানে 4টা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগ, মথুৰাপুৰ মাইবেলা কৃষিপাম গাঁৱৰ ৰক্তিম গগৈয়ে 5টা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগ, মথুৰাপুৰ 101 নং গ্ৰান্টৰ আকাংক্ষা ৰাজুৱে 5টা বিষয়ত লেটাৰ সহ ডিষ্টিংশ্যন লাভ কৰি প্ৰথম বিভাগ। ইফালে হাইস্কুল চূড়ান্ত পৰীক্ষাত সোণাৰীৰ লগতে দোলবাগান পৰীক্ষা কেন্দ্ৰৰ ভিতৰত টপাৰ মথুৰাপুৰৰ চায়েস্তা ৰেচাই আটাইকেইটা বিষয়তে লেটাৰ সহ 94.33% ডিষ্টিংশ্যন লাভ কৰা আৰু দোলবাগান ফাৰ্নাজ আহমেদে আটাইকেইটা বিষয়তে লেটাৰ সহ ডিষ্টিংশ্যন লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাত আটাইকেইগৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হৈ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকে চৰাইদেউ জিলা সমিতিৰ সম্পাদক শ্বৰীফুৰ ৰহমান, সাংস্কৃতিক সম্পাদিকা তাজলিনা হাজৰিকাৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়া। পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা মিছ আকাংক্ষা ৰাজুলৈ অভিনন্দন পত্ৰ। সেই আলোক সন্ধানী উত্তৰ কৰি শুভাশীষ অভিনন্দন জ্ঞাপন কৰিছোঁ। সদ্যঘোষিত 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈ মথুৰাপুৰ 101 নং গ্ৰান্টৰ নিবাসী শ্ৰী ৰাজু বৰঠাকুৰৰ কন্যাই 5টা বিষয়ত লেটাৰ সহ সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা তোমালৈ যাচিলোঁ অপুৰন্ত শুভকামনা। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।